নমস্কাৰ অসমবাসী ৰাইজক জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আমি সাধাৰণতে আচৰিত বা আজব ধৰণৰ টপিকৰ ওপৰত কথা পাতোঁ, কিন্তু আজি আমি ক'বলৈ গৈ আছোঁ ৰিয়াজৰ ওপৰত। কিয়নো ৰিয়াজৰ কথা ভাবিলেই আমাৰ আচৰিত লাগে যে ইমান কম বয়সত, ইমান কম সময়ত, ইমান ফলোৱাৰ্ছ কেনেকৈ সম্ভৱ হ'ল টিকটক ষ্টাৰৰ পৰা বলিউড যাত্ৰা। কিমান উপাৰ্জন হয় টিকটকৰ পৰা ৰিয়াজৰ। তেন্তে এই সকলোবোৰ আলোচনা কৰা হ'ব আজিৰ ভিডিঅ'টোত। পলম নকৰি আৰম্ভ কৰিছোঁ। ৰিয়াজৰ সম্পূৰ্ণ নাম ৰিয়াজ আলী আফৰিন। ৰিয়াজৰ জন্ম হৈছিল 14 ছেপ্টেম্বৰ 2003 চনত জয়গাঁও ভাৰত আৰু ভূটানৰ সীমামূৰীয়া ঠাই। কিন্তু ৰিয়াজ ভাৰতীয়ই হয়। ৰিয়াজৰ পৰিয়ালত 4জন সদস্য আছিল। ৰিয়াজে স্কুলীয়া জীৱন SHMD স্কুলৰ পৰা পাৰ কৰিছিল। ৰিয়াজৰ সৰুৰেই পৰা অভিনয়ত আগ্ৰহ আছিল, কিন্তু ৰিয়াজ ভিতৰুৱা এখন ঠাইৰ হোৱা বাবে নিজৰ টেলেণ্ট দেখুৱাবলৈ কোনো প্লেটফৰ্ম পোৱা নাছিল। যেতিয়া টিকটক ভাৰতলৈ আহিল, তেতিয়া ৰিয়াজে নিজৰ টেলেণ্ট দেখুৱাবলৈ এখন প্লেটফৰ্ম পালে। ৰিয়াজে যেতিয়া প্ৰথম টিকটকত ভিডিঅ' দিছিল, তেতিয়া বৰ বেছি ভাল হোৱা নাছিল আৰু ভিউৱাৰ্ছো বৰ বেছি এটা নাছিল। কিন্তু ৰিয়াজে হাৰ নামানি আগলৈ ভিডিঅ' বনাই গৈ থাকিল আৰু দি থাকিল। লাহে লাহে তেওঁৰ টেলেণ্ট সম্পূৰ্ণৰূপে ফুটি উঠিল, যাৰ বাবে তেওঁ বিখ্যাত টিকটক ষ্টাৰ হৈ পৰিল। ৰিয়াজৰ টিকটকৰ ইনকাম যথেষ্ট হয়, প্ৰায় 17 লাখৰ ওচৰ চাপে। টিকটকত ৰিয়াজৰ অভিনয় দেখি বলিউডৰ পৰা তেওঁলৈ অফাৰো আহিছিল। তেওঁ পাহৰা আৰু ইয়াৰি হে দুটা গান কৰিছিল, যি দুটা ইউটিউবত নাম্বাৰ 1 ট্ৰেণ্ডিঙত আছিল। এনেদৰে হয়তো তেওঁ বলিউডত আগবাঢ়ি গৈ থাকক। আশা কৰিছোঁ ৰিয়াজৰ এই যাত্ৰা অবিৰত হওক। তেনে ফ্ৰেণ্ডছ, আজিলৈ ইমানখিনিয়ে। এনেধৰণৰ ভিডিঅ' উপলব্ধ হ'ব প্ৰতিদিনেই কেৱল অসমীয়া জনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।